সামাগুৰি সমষ্টিত আগৰ সামাগুৰি সমষ্টিটো নাই, এতিয়া নতুনকৈ যে আহিছে। মই সেইকাৰণে আজি বকত গাঁও জিলা পৰিষদৰ বৰবিটি আজি গাঁও পঞ্চায়তত অলপ ঘূৰা-ঘূৰি কৰি আহি চিংমাৰী জিলা পৰিষদত সোমাইছোঁ। চিংমাৰী জিলা পৰিষদ পশ্চিম চিংমাৰী মছজিদত মাগৰিবৰ নামাজ পঢ়ি এতিয়া চিংমাৰীলৈ আহিলোঁ। আপুনি মোক লগ পালে। গতিকে মই 4খন জেপিচিত ঘূৰা-ঘূৰি কৰাৰ পিছত মানে এটা চূড়ান্ত সিদ্ধান্ত ল'ম, ক'ৰ পৰা খেলিম, কি কৰিম। কিন্তু খেলাটো মোটামুটি অহা 26ত চামাগুৰি সমষ্টিত মই প্ৰতিনিধিত্ব আগবঢ়াম, এইটো ফাইনেল কথা। চাওক, মই য'তে গৈ আছোঁ মোটামুটি ৰাইজৰ এটা সঁহাৰি পাই আছোঁ। এতিয়াতো মই কোনো দলৰ হৈ কেম্পেইন কৰা নাই, মই ব্যক্তিগতভাৱে মানুহৰ পৰা এটা দোৱা বিচাৰি আছোঁ আৰু মানুহখিনিৰ লগত অলপ যোগাযোগ কৰি আছোঁ। বিশেষকৈ আপোনাৰ চিংমাৰী জিলা পৰিষদ, আপোনাৰ বকতগাঁও জিলা পৰিষদ, এনে ঘৰাজান জিলা পৰিষদটোতো পুৰণা ৰূপহী সমষ্টিৰ বেছিভাগ গাঁও পঞ্চায়ত, এইটোতো মই মোক চিনি পায়। যেনেকৈ বাজিয়াগাঁও জিলা পৰিষদৰ বৰঘাট গাঁও পঞ্চায়ত, গেৰিকি গাঁও পঞ্চায়ত, চৌমাৰী গাঁও পঞ্চায়ত, এইবিলাকতো পুৰণা ৰূপহীয়াত সমষ্টি। নাই, যিসকল ধৰক ফেচবুক, টিভি, টেলিভিশ্যনৰ লগত যোগাযোগ আছে, এখেতসকলে নতুন জেনেৰেশ্যনক চিনি পায়। আৰু পুৰণা মানুহতো ধৰক যিসকলৰ 60ৰ ওপৰত বয়স আছে, প্ৰত্যেকজন মানুহে মোক ব্যক্তিগত চিনি পায়। যিহেতু 91 চনত মই ৰূপহী সমষ্টি আৰু চামাগুৰি সমষ্টিত দুটাত মই খেলিছিলোঁ আৰু প্ৰায় 15-16 ভোটৰ ব্যৱধানত মৰহুম আলহাজ নুৰ হুছেইন চাহাবৰ লগত মই পৰাজিত হৈছিলোঁ। আৰু ৰূপহী হাটত মই ৰচিদুল হক চাহাবৰ লগতো মই পৰাজিত হৈছিলোঁ। 91 চনত দুটা সমষ্টিত কণ্টেষ্ট কৰিছিলোঁ। গতিকে অহাবাৰতো আৰু দুটা সমষ্টিত মই কণ্টেষ্ট নকৰোঁ। বৰ্তমান নিৰ্বাচনত আপুনি চামাগুৰি সমষ্টিত কৰিছে, হয়। এই কথাটো কিন্তু ৰাইজৰ মাজত অলপ মানে নাই, মই এতিয়া বহুত মানুহে নাজানে, মোৰ হাতীপুখুৰী গাঁও পঞ্চায়ত ৰূপহী হাট সমষ্টিৰ পৰা যে আপোনাৰ নতুন চামাগুৰি সমষ্টিত পৰিছে, এই কথাটো চামাগুৰি সমষ্টিত বহুত মানুহে নাজানে। মই বকতগাঁও জিলা পৰিষদতো গৈ গম পালোঁ এই কথাটো। চিংমাৰী জিলা পৰিষদৰ বহুত জেগাত ইণ্টেৰিয়ৰ প্লেচবিলাকত মই গৈ আছোঁ, মই ভিতৰুৱা অঞ্চলবিলাকতহে গৈ আছোঁ বেছিভাগ। কাৰণ বহুত মানুহে নাজানে। আজিও মোক পশ্চিম চিংমাৰীত মোক সুধিছে, মাগৰিবৰ নামাজ পঢ়ি যেতিয়া এটা দোকানত বহিছোঁ, যে আপুনি চামাগুৰি সমষ্টিত নে ৰূপহী সমষ্টিত? গতিকে মই কৈছোঁ যে না, মইতো এতিয়া ৰূপহী সমষ্টিত মই চামাগুৰি সমষ্টিত আছোঁ। গতিকে এই কথাটো মই সাধাৰণ মানুহক জনাব, যিসকল মানে মেজৰিটি ভোটাৰ, বহুতেই নাজানে মই যে চামাগুৰি সমষ্টিত পঢ়িছোঁ। মোৰ গাঁও পঞ্চায়তখন হাতীপুখুৰী যে চামাগুৰিত পৰিছে, মই এতিয়া গম পাই আছোঁ আজি। যদি আল্লাহ মোক জীয়াই ৰাখে, ইনশাআল্লাহ আল্লাহ যদি মোক সহায় কৰে, শাৰীৰিকভাৱে, মানসিকভাৱে, নৈতিকভাৱে, সবভাৱে যদি সুস্থ থাকোঁ, সুস্থতাওতো এটা নিয়ামত। যদি আল্লাহ মোক সুস্থ ৰাখে শাৰীৰিকভাৱে, মানসিকভাৱে, তেনেহ'লে ইনশাআল্লাহ মই অহা 26ত চামাগুৰিত এজন প্ৰাৰ্থী।